নমস্কাৰ সকলোলৈকে সম্ভাষণ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি বুজন মানুহসকলৰ বিষয়ে কথা পাতিম। বেছি বুজন মানুহসকলে বাৰু জীৱনটো কমকৈ উপভোগ কৰিব পাৰে নেকি? বেছি বুজি পোৱা মানুহসকলে নিজক কমকৈ সময় দিব পাৰে নেকি বাৰু? কথাটো ভাবি চাবলগীয়া। কালি মই অনুভৱ কৰিলোঁ আচলতে কথাটো নোহোৱা নহয়। বেছি বুজি পোৱা মানুহসকল, বেছি জ্ঞানী মানুহসকলে জীৱনটোত কমকৈ উপভোগ কৰিব পাৰে। উদাহৰণস্বৰূপে ধৰি লওক এগৰাকী কমকৈ বুজি পোৱা অপৰিপক্ক চিন্তাৰ মানুহ, তেওঁ কথাবোৰ বেছি দূৰলৈকে ভাবি নাচায়, আজিত জীয়াই থাকে, কাইলৈৰ কথা নাভাবে। সেই তেনেকুৱা এগৰাকী মানুহে আজি তেওঁৰ যিটো মন যায় কৰিবলৈ সেই কামটো আগগুৰি নিচিন্তাকৈ কৰি পেলাব পাৰে আৰু কাইলৈ যদিওবা তেওঁৰ সমস্যা এটা আহে, সমস্যাটো তেওঁ মোকাবিলা কৰিব, সমস্যাটোতো তেওঁ ভুগিব, কিন্তু এই যে আজিটো তেওঁ উপভোগ কৰিব পাৰিলে, তেনেকৈ আকৌ হয়তো কাইলৈ তেওঁৰ সমস্যা নাহিবও পাৰে। নাহিলে আকৌ এটা নতুন উপভোগ তেওঁ কৰিব আৰু সেই যে উপভোগ কৰাৰ ডিচিশ্যনটো তেওঁ তুৰন্তে লৈ ল'ব পাৰে। কিয় পাৰে জানেনে? কাৰণ তেওঁৰ চিন্তাখিনি ইমান দূৰদৰ্শী নহয়, ইমান দূৰলৈকে তেওঁ ভাবিব নোৱাৰে। গতিকে চাবলৈ গ'লে তেওঁ বৰ্তমানটো খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰে। আৰু জীৱননো কি? বৰ্তমানেইহে, নহয় জানো? অতীত আৰু ভৱিষ্যতৰনো কি মূল্য আছে? বৰ্তমান যদি হাঁহি থাকিব পৰা যায়, তেতিয়াহ'লে প্ৰতিটো দিনেইতো বৰ্তমান হৈয়ে অতীত ভৱিষ্যত হয়গৈ বা অতীত হয়গৈ আৰু প্ৰতিটো বৰ্তমানেই গৈ ভৱিষ্যত হয়গৈ। গতিকে এই কমকৈ বুজি পোৱা মানুহসকলৰ সেইটো এটা কিন্তু বেনিফিট আছে। বেছি বুজি পোৱা মানুহসকলৰ কি হয়, কিবা এটা বস্তু ভাল লাগিলে তেওঁ 10 বাৰ ভাবিব, এইটো মই কিনিম হয়, তাৰ কাৰণে কি অসুবিধা হ'ব পাৰে আৰু ইয়াতকৈ বেছি ভাল কি কৰিব পৰা যায়, জীৱনটোত ভাল হোৱা, উপযোগী হোৱা, ভাল নহয় ঠিক, উপযোগী হোৱাকৈ কি কৰিব পৰা যায়, এনেকৈ ভাবি চিন্তি তেওঁ সেই মনে বিচৰা কামটো নকৰে। বহুখিনি কাম তেওঁ তেনেকৈ নকৰে, মানে ছেক্ৰিফাইচ কৰে আৰু নিজক লৈ বহুত ছেক্ৰিফাইচ কৰে, কাৰণ তেওঁ বেছি বুজি পায়, বেছি গুণী তেওঁ। গতিকে সেই মানুহসকলে ছেক্ৰিফাইচ কৰিয়ে জীৱনৰ বহু সময় পাৰ কৰি দিয়ে আৰু যেতিয়া তেওঁৰ আৰু সেই সময়টো তেওঁৰ নাহে আৰু যেতিয়া তেওঁ উপভোগ কৰিবলৈ সময় পাব, কাৰণ তেওঁৰ মেণ্টেলিটিটোৱে তেনেকুৱা হৈ যায়। উপভোগতকৈ, নিজক সময় দিয়াতকৈ বা নিজৰ কাৰণে খৰচ কৰাতকৈ তেওঁ কিবা তাতকৈ বেছি গোটেই পৰিয়ালটোৰ ৱেলবিঙৰ কাৰণে চিন্তা কৰা, জাষ্ট এক্সাম্পলহে এইবিলাক, বা বেলেগ নিজৰ আপোন মানুহৰ ভৱিষ্যতৰ কথা চিন্তা কৰা, সেইবোৰ কথা চিন্তা কৰোঁতে তেওঁ এনজয়মেণ্টটো পাহৰি যায়। গতিকে অকণমান বুজি নোপোৱা, অপৰিপক্ক হ'লেও কিজানি বেয়া নহয়নে বাৰু? ভাবি চাবচোন। নমস্কাৰ।